পাছত এতিয়া ততাতৈয়াকৈ আহি লোক নিৰ্মাণ বিভাগে ব্যৱস্থা কৰিছে সাংকেতিক চিহ্ন কি ক'ব? হয়, আজি যোৱা 5 দিনৰ আগতে আমাৰ এইটো স্পীড ব্ৰেকাৰ দুফালে দুটা স্পীড ব্ৰেকাৰ আছে বহলা গাৰ্লছ হাইস্কুলৰ সন্মুখত আমাৰ বহলা নগাবাদ ৰোডত যিটো আমি আজি বহুত দিনৰ আগৰ পৰা বিভাগক মানে লোক নিৰ্মাণ বিভাগক আমি দাবী কৰি আহিছিলোঁ যে ইয়াত মানে স্পীড ব্ৰেকাৰ দিলে কিন্তু ছিগনেল দিয়া নাই, যথোপযুক্ত যিটো মানে সাংকেতিক চিহ্ন দিব লাগে সেইটো দিয়া নাই। মই সেইটো বিভাগে তেখেতলোকৰ মানে অভিযন্তাক মই জনাইছিলোঁ, মই 2-3 দিন জনাইছোঁ, তাৰপিছত কিন্তু একো কৰা নহ'ল। নোহোৱাৰ মূৰত যোৱা 5 দিনৰ আগত আমাৰ ওচৰৰে গাঁৱত এঘৰ মানুহৰ তেওঁলোকৰ সম্পৰ্কীয় মানে ঘৰুৱা মানুহ বংশৰ মানুহৰ খবৰ ল'বলৈ আহি এগৰাকী মানুহ তিতাবৰ পৰা আহি মৃত্যুমুখত পৰিলে। তেওঁৰ নামটো আছিলে দুলুমণি গগৈ, তিতাবৰ বগা গাঁৱৰ পৰা আহিছিলে। আমি বিৰাট দুখ পাইছোঁ। তেওঁ নিজৰ দদায়েকৰ খবৰ ল'বলৈ আহি তেওঁ মানে ইয়াত মৃত্যু খাবলি ল'বলৈ স্পীড ব্ৰেকাৰটো তেওঁলোকে ধৰিব নোৱাৰিলে, এদিনীয়া মানুহ আছিলে আৰু স্পীড ব্ৰেকাৰটো কোনো দিনত আহিলে কোনেও মানে স্পীড ব্ৰেকাৰটো বুজিব নোৱাৰে স্পীড ব্ৰেকাৰ আছে। সেইটো কাৰণে অসাৱধান বুলি নহয়, আচলতে স্পীড ব্ৰেকাৰটো গাতে আমাৰ বিভাগৰ গাতে লোক নিৰ্মাণ বিভাগৰ গাতে এইটো সম্পূৰ্ণ দুখ আছে। আমি এইটো আহ্বান জনাইছোঁ যে সমস্ত বহলাবাসীয়ে আমি এইটো আহ্বান জনাইছোঁ। আজি বহলা আঞ্চলিক টাই হোম ছাত্ৰ সন্থাৰ ফালৰ পৰা এইটো আজি তীব্ৰ প্ৰতিবাদ জনাইছে যে ইয়াত কিয় ইমান দিনে স্পীড ব্ৰেকাৰৰ সন্মুখত সাংকেতিক চিহ্ন দিয়া নহ'ল। এতিয়াও আমাৰ যিখিনি ভৱিষ্যতে যাতে নহ'বলৈ কাৰণে বহলা অঞ্চলত আৰু এনেকুৱা ধৰণৰ দুৰ্ঘটনা নহ'বৰ কাৰণে ভৱিষ্যতে আমি গোটেই বহলা অঞ্চলত আমি প্ৰতিটো স্পীড ব্ৰেকাৰ সন্মুখত এনেকুৱা সাংকেতিক চিহ্ন দিবলৈ আমি তীব্ৰভাৱে আহ্বান জনাইছোঁ আৰু প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু যদি নিদিয়ে অনাগত দিনত আমি লোক নিৰ্মাণ বিভাগক আমি পুনৰ জবাবদিহি কৰিবলৈ আমি ৰাজি আছোঁ। বহলা আঞ্চলিক টাই হোম ছাত্ৰ সন্থা আৰু আমাৰ স্থানীয় জনগণ সচেতন ব্যক্তিসকলে ইয়াত তীব্ৰ প্ৰতিবাদ কৰিছে। আৰু মানুহগৰাকী যিহেতু মানে এক্সিডেণ্ট হোৱাৰ পিছতে মানুহগৰাকী ঢুকাই গ'ল, যোৰহাট চিভিল হস্পিটেললৈ নিছিলে, তেখেতৰ প্ৰাণ ৰক্ষা নহ'ল। গতিকে আমাৰ তাৰ কাৰণে আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। আৰু লোক নিৰ্মাণ বিভাগক এনেকুৱা ধৰণৰ অবৈজ্ঞানিকভাৱে স্পীড ব্ৰেকাৰ নিৰ্মাণ কৰি গতিৰোধক নিৰ্মাণ কৰি মানুহক মৰণ ফান্দলৈ মানে গতিৰোধক নহয় কিন্তু মৰণ ফান্দ সৃষ্টি কৰাৰ কাৰণে আমি লোক নিৰ্মাণ বিভাগক তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু অসম চৰকাৰকো এই বিষয়ত আমি সতৰ্ক কৰি দিছোঁ যাতে লোক নিৰ্মাণ বিভাগৰ কামবিলাক সঠিকভাৱে তেওঁলোকে পৰিচালনা কৰে, তেওঁলোকে যাতে লোক নিৰ্মাণ বিভাগৰ কামবিলাক সঠিকভাৱে তদাৰক কৰে। মহামান্য আদালতে উচ্চতম ন্যায়ালয় এই ক্ষেত্ৰত মানে নিষেধাজ্ঞা জাৰি কৰিছে স্পীড ব্ৰেকাৰৰ ক্ষেত্ৰত, তেওঁলোকে সাংকেতিক চিহ্ন ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে। কিন্তু আমি দেখিবলৈ পাইছোঁ প্ৰতিটো জেগাত স্পীড ব্ৰেকাৰ দিয়া হৈছে কিন্তু সাংকেতিক চিহ্ন নাই, লোকৰ মৃত্যু হৈছে ইতিমধ্যে। হয়, এইটো সঁচা কথা। লোক নিৰ্মাণ বিভাগে তেওঁলোকক এইটো নিৰ্দেশ দিছে, আদালতে নিৰ্দেশ দিছে, কিন্তু লোক নিৰ্মাণ বিভাগে এইটো কৰা নাই। আমি এতিয়া দেখিছোঁ যে আমাৰ এনেকুৱা কি হৈছে, অসমত বহুত ৰাস্তা আছে, কেৱল ৰাষ্ট্ৰীয় ঘাইপথবিলাকৰ বাদ দি আমাৰ যিবিলাক ভিতৰৰ ৰাস্তা আছে বনাইছে ৰাস্তাবিলাক, কিন্তু তাত স্পীড ব্ৰেকাৰ দিছে, গতিৰোধক দিছে, কিন্তু সাংকেতিক চিহ্ন দিয়া নাই, য'ত মানে আপোনাৰ ছিগনেল দিয়া নাই, য'ত এদিনীয়া পথাচাৰী আগত সন্মুখত তেওঁলোকে মানে মৃত্যু অনিবাৰ্য, স্পীড ব্ৰেকাৰ সন্মুখত তেওঁলোকৰ মৃত্যু অনিবাৰ্য হৈ পৰিছে। আৰু সিদিনাখনৰ ঘটনাটো ঠিক তাৰে এটা উদাহৰণ। আমি এইটো ক্ষেত্ৰত মহামান্য আদালতৰ নিৰ্দেশ অৱমাননা কৰিছে বুলি আমি লোক নিৰ্মাণ বিভাগক আমি পুনৰ তেওঁলোকক আকৌ জবাবদিহি কৰিব বিচাৰিছোঁ। আপোনাৰ লোক নিৰ্মাণ বিভাগৰ গাফিলতিৰ বাবে এগৰাকী মহিলাই মৃত্যু আঁকোৱালি ল'বলগীয়া হ'ল, আপোনালোকে তেওঁলোকক জনাইছিলে, কিন্তু যেতিয়া আপোনাৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহিল তাৰপিছতে কিন্তু গা লৰি। হয়, নিশ্চয়। এই কথাটো আমি যে যিটো গতিৰোধক দিয়াৰ পিছত আমি জনাইছিলোঁ আগতে দুবাৰ, মোৰ একেবাৰে সম্পূৰ্ণ মই নিজে জনাইছিলোঁ, মই নিজাববীয়াকৈ ৰাজহুৱা স্বাৰ্থ জড়িত কথালৈ মই নিজে আগবাঢ়ি যাওঁ আৰু জনাইছোঁ। ইয়াত বহলাত যিকোনো সমস্যাৰ ক্ষেত্ৰতে আমি সদায় মূৰ দাঙি কথা কওঁ, জনোৱা হৈছিলে। কিন্তু তেখেতসকলে যেতিয়া এক্সিডেণ্টটো হোৱাৰ পিছতো হয়তো গম নাপায়, ময়ো বেলেগ মানে দেৰিকৈ গম পোৱাৰ পিছত মই লগালগ মানে তেখেতলোকৰ কথাটো অৱগত কৰিছোঁ। অৱগত কৰাৰ পিছতহে আজি এইটো মানে তেখেতসকলে ব্যৱস্থা লৈছে। মানে এনেকুৱা নাম ফলক দিছে, গতিৰোধকৰ যিটো এটা নাম ফলক থাকে ৰাস্তা কাষত, আৰু গতিৰোধকৰ যিটো ছিগনেল, সেই ছিগনেলৰ ব্যৱস্থা কৰিছে। আৰু যিটো ছিগনেলৰ ব্যৱস্থা কৰিছে সেইটো আমি এতিয়া দেখাত আমাৰ বাবে গ্ৰহণযোগ্য নহয়। আৰু ইয়াতকৈ ভাল ধৰণে মানে গতিৰোধকৰ যিটো ছিগনেল দিবলৈ আমি আহ্বান জনাইছোঁ। আৰু গতিৰোধকবিলাক যাতে মৰণ ফান্দ নহয়, এইটো একেবাৰে নিশ্চিত কৰিবৰ কাৰণে আমি লোক নিৰ্মাণ বিভাগ আৰু লগতে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ।